নমস্কাৰ দৰ্শকবৃন্দ, আজিৰ খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো এতিয়া কেনেকৈ ডেইলি সলনি হৈ আছে সেইটো আলোচনা কৰিম। লগে লগে নতুন দিল্লীত বিজেপি দলৰ শক্তি কেনেদৰে এই নিৰ্বাচনৰ পিছত কমি গৈছে বা বিজেপি দলৰ ইনফাইটিংটো যে এতিয়া লাহে লাহে উগ্ৰ ৰূপত গৈ আছে সেইটো আমি আলোচনা কৰিম। লগতে অসমৰ হেমন্ত বিশ্ব শৰ্মাৰ কি ৰাজনীতি চলি আছে, হেমন্ত বিশ্ব শৰ্মাই এতিয়া তেওঁৰ কনফিডেন্টটো লুজ কৰি আছে নেকি, এই তেনেকা এটা তেওঁৰ বক্তৃতাবিলাকৰ পৰা বুজা গৈছে। তেওঁ এতিয়া লাইভত অহা হৈছে, মানে তেওঁ বুজি পাইছে যে কথাটো বিষম। এই বুজি পোৱাৰ কাৰণটো কি হ'ল, এইবাৰ তেওঁৰ লগত AIUDF একো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব আৰু ইণ্ডিয়া এলায়েন্সৰ একো ক্ষতি কৰিব নোৱাৰিব। এইটো তেওঁৰ ডাঙৰ চিন্তা। কেনেকৈ কাক আনিব, এতিয়া ছেকেণ্ড ফিডেল কাক আনিব, সেই বিষয়ে হয়তো ৰণকৌশল তেওঁলোকে বিজেপি পাৰ্টীয়ে বনাই আছে। এতিয়া আজমল ফেক্টৰ কমি গ'ল। এতিয়া মাইনৰিটি মানুহে এইবাৰ ডিচাইড কৰি কংগ্ৰেছৰ পক্ষত তেওঁলোকে থিয় দিছে আৰু ৰকিবুল 10 লাখতকৈ বেছি দেশৰ ৰেকৰ্ড সৃষ্টি কৰিছে। সেই এতিয়া ৰাজনীতিটো সমীকৰণ হৈছে। এতিয়া মাইনৰিটি কমিউনিজমটো যদি নাথাকে, মেজৰিটি কমিউনিজমটো কিমান দিন ছাষ্টেইন হ'ব, প্ৰশ্নটো তাত আছে। যদি মাইনৰিটি কমিউনিজমটো নাথাকে তেনেহ'লে মেজৰিটি কমিউনিজম বেছি দিন থাকিব নোৱাৰে, সেইটো সমাজ ব্যৱস্থাই কয়। আৰু যোৱা 10 বছৰ সাম্প্ৰদায়িকতাৰ বিষ ইমান যে বিয়পাই দিলে, সেইটো এতিয়া লাহে লাহে সীমিত হৈ আহিছে। সেইকাৰণে উত্তৰ প্ৰদেশৰ যিখিনি জনগণ আছে তেওঁলোকক সদায় গণতন্ত্ৰত বিশ্বাসী মানুহবিলাকে সদায় চেলুট দিয়ে। উত্তৰ প্ৰদেশে দেশৰ ৰাজনৈতিক দৃশ্যপটটো সলনি কৰে। এতিয়া মোদী আৰু অমিত শ্বাহৰ যি ৰাজনীতি আছিল, যেতিয়ালৈকে বিজেপি মেজৰিটিত আছিল তেতিয়াৰ ৰাজনীতি আৰু এতিয়াৰ ৰাজনীতিবিলাক বহুত ভিন্ন হৈ গ'ল। আৰু এতিয়া চন্দ্ৰবাবু আৰু নীতিশ কুমাৰ, এই দুটা ফেক্টৰটোৱে NDAৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ হৈ থাকিল। কিন্তু তেওঁলোক দুয়োজনে স্থায়ী নহয় কাৰো লগতে। সেইকাৰণে এনি ৰাজনৈতিক ঘটনাক্ৰম হ'ব পাৰে। হয়তো অপাৰেশ্যন লোটাছ বিজেপিয়ে ইতিমধ্যে চলোৱা আৰম্ভ কৰিছে পাটনাৰ পৰা। সেই সময়ত সেই ব্যৱস্থাত এই যে পৰিপাটিটোত এতিয়া মোদী লাহে লাহে, এতিয়া মোদীৰ যিটো মুখমণ্ডল আছিল সেই মুখমণ্ডলত চাপ আহিছে। তেওঁ ইমান যে দেশৰ অৱস্থাটো অস্থিৰ, দেশৰ আৰ্থিক অৱস্থাটো ইমান নৈৰাজ্যময় এটা চিষ্টেম আছে আৰু গোটেইখিনি এটা লিমিটেড পুঁজিপতি বৰ্গৰ, নতুন পুঁজিপতি বৰ্গৰ হৈ দেশৰ যি আইন ব্যৱস্থা আছে, দেশৰ যি সম্পত্তি আছে, সেইবিলাক তেওঁ ঠেলি দিলে। আৰু এতিয়া যিখিনি আগৰ দিনত ইয়াত নেশ্যনেলাইজ কৰি যিখিনি ইনকাম হৈছিল, চৰকাৰে যিখিনি কল কাৰখানাৰ পৰা আৰম্ভ কৰি বেংক আৰম্ভ কৰি সেইখিনি লাহে লাহে প্ৰাইভেটাইজেশ্যন কৰি চৰকাৰৰ হাতত যিটো পইচা আহিছিল সেই পইচাটো এতিয়া নোহোৱা হৈছে। আৰু সেই বিষয়টো সাধাৰণ মানুহৰ মূল্য বৃদ্ধিত চৰকাৰৰ কোনো হেৰি নাছিল। সেই ৰিজন আছিল। আৰু মানে বিজেপি এটা ফেচিবাদী পাৰ্টি হোৱাৰ কাৰণে 10 বছৰ পিছত জনগণে বুজি পালে যে এইটো অকল উচ্চ বৰ্ণবাদীসকলৰে পাৰ্টি। সেইকাৰণে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থানৰ জনগণে বিজেপিক বাৰুকৈ ঠেকা দিলে। এই পৰিস্থিতিত অসমৰ দৃশ্যপট লাহে লাহে চেঞ্জ হৈ গৈছে, ৰাজনৈতিক দৃশ্যপট। ইয়াতো দিল্লীৰ নিচিনাই ওৱান মেন ৰুল, এই প্ৰচেছটোত হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে আহিছে। ওৱান মেন ৰুল আৰু বাকীবিলাক ফেক্টৰেই নহয়। ৰাজনীতিত অকল এজনে হিৰো থাকিব, ছেকেণ্ড হিৰো তেওঁলোকে নিবিচাৰে।
এই টেন্ডেন্সিটো বিজেপিৰ আছিল হেমন্তই তাকে কপি পেষ্ট কৰিলে মোদীৰ আৰু গোটেই এডমিনিষ্ট্ৰেশ্যনটো সম্পূৰ্ণৰূপে নিজৰ হাততে ৰাখিলে আৰু যি অন্য শক্তিবিলাক আছিল অন্য ৰাজনৈতিক শক্তিবিলাক আছিল যি বিভিন্ন সময়ত অভিজ্ঞ মানুহ বিজেপি চৰকাৰ বনাব বুলি পূৰ্ব মন্ত্ৰীসকল গুচি গৈছিল তেওঁলোকে এও এতিয়া যি চৰকাৰ পৰিচালিত কৰিব লাগে তেওঁলোকৰ মিনিষ্ট্ৰী পৰিচালিত কৰিব লাগে সেইটো খোলা ৰূপত কৰিব পৰা নাই আগৰ নিচিনা তেওঁলোকে যেনেকে কৰি আহিছিল সেই সোৱাদটো তেওঁলোকে এতিয়া নাপায় আগৰ নিচিনা সোৱাদটো সেইকাৰণে এটা মানে দ্বন্দ্ব এটা বিজেপিৰ ভিতৰ চৰত বাৰুকৈ লাগি আছে সেইটো মন্ত্ৰীয়ে হওক MLA হওক বা বিভিন্ন পাৰ্টিৰ কাৰ্যকৰ্তাই হওক ক্লোজনেছটো লাহে লাহে ইমান অভাৰ কনফিডেন্ট হৈছিল যে বিজেপি কাৰ্যকৰ্তাৰ লগত বিজেপিৰ নেতৃত্বৰ লিংকটো একেবাৰে তলৰ কাৰ্যকৰ্তাৰ লগত লিংকটো একেবাৰে নোহোৱা আৰু যিখিনি কাৰ্যকৰ্তা আছে প্ৰেক্টিকেলি সেই কাৰ্যকৰ্তাবিলাক পইচা দি ৰখা কাৰ্যকৰ্তা হয় কোনো আইডিঅলজিকেল কাৰ্যকৰ্তা নাই অসমত এতিয়া বিজেপিৰ RSS কৰি আহি RSSৰ হেৰিত কিয়নো আসামত RSSৰ ভেটিটো খুব কমজোৰ আছিল সৰ্বানন্দ সোণোৱালক অসম গণ পৰিষদৰ পৰা যেতিয়া লৈ গ'ল তেতিয়াই বিজেপি অগপক দুৰ্বল কৰি দিলে তাৰ ফলতে আজি অগপৰ এই অৱস্থা কোনো সেই নাই কিয়নো অগপ থাকিলে আসামিজ ভোটটো ডিভিজন হয় সেইকাৰণে হেমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে অগপটো ৰাখিছে যাতে অন্য অসমীয়া জাতিবাদী ফ'ৰ্চটো ডেভেলপ কৰিব নোৱাৰে সেইকাৰণে অগপটো জীয়াই ৰাখিছে আৰু কোনো কাৰণ নাই পাৱাৰটো নাই স্বাস্থ্য মন্ত্ৰালয়ৰ গাড়ী নিলে স্বাস্থ্য মন্ত্ৰালয়ৰ নিচিনা এতিয়া AGPৰ হাতত কি থাকে নাই কৃষিটো আছে আৰু সেই তেনেকৈ হেমন্তই এটা যি প্ৰকাৰে শাসন ব্যৱস্থাটো যোৱা মুখ্যমন্ত্ৰী হোৱাৰ পৰা চলালে সেইটোত বিজেপিৰ কাৰ্যকৰ্তাবিলাকৰ লগত বিজেপি পাৰ্টিৰ নেতৃত্বৰ ডিষ্টেন্সটো বাঢ়ি গৈছে সেইকাৰণে অসমৰ ৰাজনীতিত এই ৰাজনৈতিক টুৰিজমৰ চহল পহলটো ষ্টাৰ্ট হৈছে আৰু হয়তো নিৰ্বাচন যিমানেই ওচৰ চাপি আহিব সিমানেই এই টুৰিজম পলিটিকেল টুৰিজমটো আইডিঅলজিকেলি এতিয়া কি আছে পাৱাৰ এটা হেৰিটো লাগে আইডিঅলজিকেল হেৰিটো আছে কিন্তু পাৱাৰ এটা প্ৰত্যেক ৰাজনৈতিক বিধায়কে লাগে এতিয়া যদি অসম বিজেপিত বহি যদি পাৱাৰটো তেওঁলোকে সঞ্চালন কৰিব নোৱাৰে ইভেন বিজেপিৰ কাৰ্যকৰ্তাসকল থানালৈ গৈ তেওঁলোকৰ একো নাকাটে সেই অৱস্থাত যিটো UPত হ'ল বা ৰাজস্থানত হ'ল সেইটো এতিয়া অসমতো যে নহ'ব পুৰণা যিখিনি কাৰ্যকৰ্তাবিলাক আছে তেওঁলোকৰ যদি একোৱেই নচলে নহ'লে অসমতো এইবাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ বহু কাৰ্যকৰ্তাই এইবাৰ ঘৰত বহি থাকিব নহ'লে বিৰোধী ঐক্য মঞ্চক এটা ছাপোৰ্ট দিব এটা মোটামুটি এটা আইডিয়া হৈছে আৰু সেই বুজিয়ে হেমন্ত এতিয়া লাইভত আহিবলৈ ষ্টাৰ্ট কৰিছে হেমন্তৰ মুখমণ্ডলৰ পৰা এটা কথা স্পষ্ট যে তেওঁ কনফিডেন্ট নহয় এতিয়া কনফিডেন্ট নাই এতিয়া হেমন্তৰ আগৰ যিখিনি আছিল কনফিডেন্টটো সেই কনফিডেন্টটো হেমন্তই বুজি পাইছে এণ্টি এষ্টাব্লিছমেণ্ট যিটো বিজেপিৰ হ'ব লাগে সেই এণ্টি এষ্টাব্লিছমেণ্টটো অসমৰ জনগণেও এৱাই হৈ গ'ল তিনিটা সমষ্টিত বিৰোধী প্ৰাৰ্থীক জিকাই অসমৰ জনগণে ডেমক্ৰেচিটো ৰাখিলে আৰু শিৱসাগৰটো তাৰ হেৰি উদাহৰণেই সেই গতিকে আৰু মাইনৰিটিটো আৰু আছেই আৰু নগাঁৱতো বহুত কমফৰ্টেবল মাৰ্জিনত প্ৰদ্যুৎ বৰদলৈ জিকিল সেইকাৰণে এটা পাৰ্ট এটা ডাঙৰ যে বিৰোধীৰ লগত আছে সেইটো নহয় আৰু যিটো এইবাৰ লোকসভা হেৰিত মই যিটো দেখিছোঁ কংগ্ৰেছে সংগঠনৰ ওপৰত ইমান গুৰুত্বই দিয়া নাই এটা পেচিবাদী সংগঠনৰ লগত যুঁজ কৰিবলৈ যাওঁতে তেওঁলোকে যেনেকৈ সংগঠনটো এই তিনিজনে বহুত ফেক্টৰ আছে সেই তিনিজনত জিকা কিন্তু বাকী অঞ্চলবিলাকত
বাকী অঞ্চলবিলাকত সাংগঠনিক দুৰ্বলতাৰ কাৰণেই তেওঁলোকে জিকিব নোৱাৰিলে। নহ'লে সিচুৱেশ্যনটো বেলেগ নহয়। শিৱসাগৰৰ সিচুৱেশ্যন, তেজপুৰৰ সিচুৱেশ্যন, লখিমপুৰৰ সিচুৱেশ্যন, মংগলদৈৰ সিচুৱেশ্যন বা কোকৰাঝাৰৰ সিচুৱেশ্যন সেইটো বেলেগ নাছিল, একেই আছিল। এই সাংগঠনিক দুৰ্বলতাৰ কাৰণে ইণ্ডিয়া এলায়েন্সে নোৱাৰিলে, তিনিটাৰ বেছি জিকিব নোৱাৰিলে। আৰু এটা ডিফেক্ট হৈ গ'ল ইণ্ডিয়া এলায়েন্সৰ, মানে কংগ্ৰেছ ইমানেই কনফিডেণ্ট হৈ গ'ল যে লেফ্ট, তেওঁলোকৰ বহুদিনৰ অসমত বন্ধু আছিল লেফ্ট, বিজেপি ইয়াত শাসনত অহাৰ পিছত সেই লেফ্টকো তেওঁলোকে পাহৰি গ'ল। এতিয়া লেফ্টক পাহৰাৰ লগে লগে কি হ'ল, তেওঁলোকে যিটো পলিটিকেল ফাইট এটা দিব লাগিছিল গাঁৱে ভূঞে হেৰিত, সেই পলিটিকেল ফাইটটো দিব নোৱাৰিলে। সেইকাৰণে এই বস্তুটো, এই দুৰ্বলতাটো এতিয়াও কংগ্ৰেছৰ মাজত, কংগ্ৰেছে কিমান ষ্টাডি কৰিছে, কিমান পৰ্যালোচনা কৰিছে সেইটো গম পোৱা নাই। কিন্তু মোৰ দৃষ্টিত এই সাংগঠনিক দুৰ্বলতাৰ কাৰণে বাকী চিটসমূহ কংগ্ৰেছে হাৰিবলগীয়া হয়। আৰু এটা ফেক্টৰ, এতিয়াও যিটো তিনিটা মই কমিউনিটিক এটা ষ্টাডি কৰিছোঁ, মই দেখিছোঁ আদিবাসী সম্প্ৰদায় এতিয়াও ভোট বেংকটো বিজেপিৰ হাতত আছে। তাৰপিছত মেজৰিটি যিখিনি আছে নেপালী সম্প্ৰদায়ৰ মাজতো আছে, ট্ৰাইবেলসকলৰ মাজতো আছে, বঙালী সম্প্ৰদায়ৰ মাজত তাতকৈ বেছি আছে। এই ভোট বেংকটোক আশ্ৰয় কৰিয়েই বিজেপিয়ে এই সমষ্টিসমূহত নিজৰ আপাৰ হেণ্ডটো ল'ব পাৰিলে, কংগ্ৰেছৰ সাংগঠনিক ভেটিৰ দুৰ্বলতাৰ কাৰণে। মেইন ফেক্টৰটো কংগ্ৰেছৰ সাংগঠনিক, আৰু যিটো নিৰ্বাচনত সময়ত ইউনাইটেডলি বিজেপিৰ নিচিনা ফেচিবাদী পাৰ্টিক ফাইট কৰিব লাগিছিল, সেই ফাইটটো এই সমষ্টিবিলাকত হোৱা নাই। অন্যান্য পাৰ্টি যিখিনি আছে, সেইটো এটা ডাঙৰ ডিফেক্ট আছিল ইণ্ডিয়া এলায়েন্সৰ বা অসমৰ বিৰোধী ঐক্যৰ। সেই গতিকে এতিয়া হয়তো বিৰোধী ঐক্য মঞ্চই এই যিবিলাক ভুলবিলাক হ'ল তেওঁলোকে নিশ্চয় ষ্টাডি কৰিব, আৰু নিশ্চয় তেওঁলোকে ৰাজনৈতিক লৰাইটো জনগণৰ ওচৰলৈ লৈ যাব। এনেকৈ এটা চিটুৱেশ্যন দেখা গৈছে এতিয়া। আৰু ঠিক তেনেকৈ ইয়াৰ আঞ্চলিক শক্তিবিলাক হয়তো একত্ৰিত হোৱাৰ কথা আছে, বা ইউনাইটেড ফৰাম আঞ্চলিক শক্তিসমূহে এটা নিজৰ ধাৰাটো বজাই ৰাখিবলৈ এটা চেষ্টা কৰিব। সেই ধাৰাটো আছে, এইটো লুৰিণজ্যোতি গগৈ, অখিল গগৈ, আমাৰ অজিত শৰ্মা, তেওঁলোকে কি এটা চিন্তাধাৰা, এটা ফেডাৰেল টাইপৰ এটা চিন্তাধাৰা তেওঁলোকে কৰি আছে, ৱেল এণ্ড গুড। কিয়নো আজিৰ দিনত এটা কথা হয়, যদি ৰিজনেল পাৰ্টি সবল নহয়, কংগ্ৰেছে অকলে ইয়াত জিকিব নোৱাৰিব। ৰিজনেল পাৰ্টিসমূহো লাগিব, লেফ্ট পাৰ্টিও লাগিব বিজেপিৰ এগেইনষ্টত ফাইট কৰোঁতে। সেইকাৰণে কংগ্ৰেছে আগামী দিনত এই ষ্ট্ৰেটেজিটো হয়তো লয়, তেওঁলোকে নিশ্চয় অহাবাৰ হেমন্তৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ। সেই চেলেঞ্জটো হেমন্তই বুজি পাইছে। সেইকাৰণে হেমন্তৰ এতিয়া যিটো ফেচবুক লাইভত আহি আছে, তেওঁৰ যিটো কনফিডেণ্ট হ'ব লাগিছিল, তেওঁ যিটো আগতে কনফিডেণ্টলি প্ৰত্যেক বস্তুৱে কৈছিল, এতিয়া মুখমণ্ডলত সেই কনফিডেণ্টটো নাই। কয় কিন্তু মুখমণ্ডলৰ পৰা সেইটো জিলিকি নাহে। সেইকাৰণে এইবাৰ বিধানসভা যেতিয়া অসমত হ'ব, তেতিয়া হেমন্তৰ কাৰণে অনেক টেনশ্যন, এটা টেনশ্যন নহয়, তেওঁ বিজেপিৰ ভিতৰতেই তেওঁ লাহে লাহে বিজেপিৰ পুৰণা মানুহখিনি ঘেৰিবলৈ আৰম্ভ কৰিলে, ঘেৰা দিছে, পহৰা দিবলৈ আৰম্ভ কৰিলে। এনেকুৱা এটা চিটুৱেশ্যনত হেমন্তৰ কনফিডেন্টটো লাহে লাহে লুজ হৈ গৈ আছে। দৰ্শকবৃন্দ, আজি আমি এইখিনি আলোচনা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট আৰু দেশৰ ৰাজনীতি ক'ত কি চলিছে এই লৈ আপোনালোকৰ ওচৰত আমি এতিয়া দৈনন্দিন আহিম বুলি ভাবিছোঁ। সময়ৰ কিমান দিয়ে আপোনালোকৰ ওচৰত ডাইৰেক্টলি ইনভলভ হ'বলৈ, সেইটো সময়ে ক'ব। আজিলৈ ইমানেই দৰ্শকবৃন্দ, কালি হয়তো এটা নতুন টপিকছত আপোনালোকে মোক পাব। ধন্যবাদ।